উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। অটোৰিক্সাখন অবিনাশে চলাই আহিছিল আৰু সি বহা ছিটতে একাষৰীয়া হৈ পিণ্টু বহিছিল। বাকী তিনিটা পিছফালৰ ছিটত। পিণ্টুৱে চেল বেলাই অহা কথাবোৰৰ পৰা অবিনাশে জানিব পাৰিলে যে ভুলু বুঢ়া জেলত থাকোঁতে তাৰ ঘৈণীয়েক মৰিছিল। ডাঙৰ পুতেকটোৱে গাড়ী চলায় আৰু ঘৰৰ লগত সম্বন্ধ নাই। সৰু ল'ৰাটোৰ ওপৰত আৰু এটা ল'ৰা আছিল, মৰিল কিবা হৈ। সেই একমাত্ৰ জীয়েকজনী মোমায়েকৰ ঘৰত ডাঙৰ হোৱা। এতিয়া বাপেকে জেলৰ পৰা অহাৰ পাছত লৈ আহিল। তই ইমানবোৰ খবৰ কেনেকৈ পাৱ? তই আচলতে CIDতহে চাকৰি কৰিব লাগিছিল, বুজিছ? ভুলু বুঢ়াইতো তোক এইবোৰ কথা কোৱা নাই নিশ্চয়। কোনে ক'লে তোক? অবিনাশে পিণ্টুক ধেমালি কৰিলে। আব্বে, এই পিণ্টুৱে নাজানে কি? একবাৰ যদি পিণ্টুৱে কোনো ঠাইত কাম ৰাখে সি তাৰ চৰজমিন চব পাতা কৰি লয়। এইবোৰ আড্ডাৰ বিষয়ে মই কিয় নাজানিম ভাই? এইবোৰৰ পৰাইতো মোৰ জন্ম। কি কওঁ মহেশ? প্ৰশ্নটো কৰি পিণ্টুৱে মহেশৰ ফালে চালে। মহেশে লাহে লাহে ক'লে, মই সেইবোৰ একো নাজানো। মই মাত্ৰ দুটা কথা জানো। প্ৰথম কথা হ'ল, তহঁতে কোৱাৰ নিচিনা তাই ধুনীয়া হয় নে নহয় সেইটো চাব লাগে, আৰু তাৰ পাছৰ কথা হ'ল তাইক উঠামেই উঠাম। বস্তু যদি ফাৰ্ষ্ট ক্লাছ হয়, মই তহঁতক কৈ দিলোঁ এদিন নহয় এদিন মই তাইক উঠামেই উঠাম। তাইৰ ঘৰৰ পৰাই হওক বা ৰাস্তাৰ পৰাই হওক। ভুলু বুঢ়াৰ খুকুৰিতকৈ মোৰ ৰিভলভাৰৰ দম বেছি। তহঁতি মাত্ৰ চাই থাক। কাৰোবাক যদি ভাল লাগে মোৰ লগত থাকিবি, আৰু মই একো নাজানো। ইমান পৰে মনে মনে অহা নিৰঞ্জনে হঠাতে মাত লগালে, ভাই, দুনিয়াত 5 টকীয়া 10 টকীয়াৰ পৰা 100,000 টকীয়া বহুত ছোৱালী আছে। তই সেইবোৰৰ ওচৰলৈ নাযাও কিয়? মহেশ, ভুলু বুঢ়াই মদ বেচিব পাৰে, কিন্তু বেশ্যালৈতো খুলি থোৱা নাই। বৰং কাৰো চকুত পৰিব নোৱাৰাকৈ লুকুৱাই ৰাখিছে তাইক। তই তেনেকুৱা ছোৱালীৰ ওপৰত কিয় চকু দিব লাগে? তোক কোনোদিন মানুহৰ নিচিনা কাম কৰা নেদেখিলোঁ, মানুহৰ নিচিনা কথা কোৱা নুশুনিলোঁ। নিৰঞ্জনৰ কথাত সঁচাসঁচি খঙেই প্ৰকাশ পাইছিল। মহেশ, কি? মই কিয় ভুলু বুঢ়াৰ তালৈ গৈছিলোঁ? এনেই কৈছিলি? তোক আমি লৈ গৈছিলোঁ। অৰ্থাৎ তই জান যে মোৰ কোনো মতলব নাই। কিন্তু মই কোনো মতলব নথকা মানুহটোৱে কৈছোঁ, তই তেনেকৈ কথা ক'লে ভাল নালাগে। অবিনাশ, মহেশৰ মাতটো কিছু গহীনকৈ ওলাল। তই অটো চলোৱা কেইমাহমান হৈছে মাত্ৰ। তথাপি তোৰ চলন ফুৰণ দেখি মই ভাবিছিলোঁ অন্ততঃ বহু দিনৰ মূৰত আমাৰ ষ্টেণ্ডলৈ এটা মতা মানুহ আহিছে। কিন্তু এতিয়া বুজি পালোঁ তোৰ তেজবোৰ পনীয়া। পনীয়া হয়নে নহয় সেইটো সময়ত কাটি চালে গম পোৱা যাব। কিন্তু এটা কথা তই নিশ্চয় বুজি পাইছ যে মোৰ তেজবোৰ অন্ততঃ লেতেৰা নহয়। অবিনাশ, লেতেৰা তেজৰ মানুহে কি কি কাম কৰিব পাৰে তই এতিয়াও গম পোৱা নাই? তই ৰাতিৰ দুনিয়া দেখাই নাই ভালদৰে। দেখিলে এনেকুৱা জবাব নিদিলিহেঁতেন। আৰু মহেশ, তয়ো দিনৰ দুনিয়া ভালদৰে দেখা নাই। হ'ব পাৰে। সেইকাৰণে মোৰ নাম মহেশ। মানুহে মোক মহেশ বুলি জানে, অবিনাশ বুলি নহয়। তাৰপিছত বিশেষ একো কথা বাৰ্তা নহ'ল পল্টন বজাৰ পোৱালৈকে। এখন হোটেলৰ আগত অটোৰিক্সাৰ পৰা নমাৰ আগে আগে মহেশে আকৌ ক'লে, অবিনাশ, কথাবোৰ ভুলু বুঢ়াৰ জীয়েকক লৈ আৰম্ভ হৈছিল। তোক আজি মই ইমানকে ক'লোঁ যে তই একো চিন্তা নকৰিবি, কাৰণ চিন্তা কৰি একো পাৰ নাপাওঁ। যি হ'ব লগা আছে সেয়া হ'বই। মই একো চিন্তা নকৰোঁ। অবিনাশে মুখলৈ হাঁহি এটা আনি ক'লে, কিন্তু তোকো ক'লোঁ, ভুলু বুঢ়াৰ চোতালখন আন্ধাৰ ঠিকেই, কিন্তু সেই আন্ধাৰখিনি যাতে ঘৰৰ ভিতৰলৈ সোমাই যাব নোৱাৰে তাৰ কাৰণেই ভুলু বুঢ়াই খুকুৰি এখন লৈ পহৰা দি আছে। তাৰ সেই খুকুৰিখনে আন্ধাৰ আৰু পোহৰ দুয়োখন দুনিয়া চম্ভালি থাকে। মহেশ অটোৰিক্সাৰ পৰা নামিল। অবিনাশৰ ওচৰলৈ আহি সি ক'লে, চব বৰাবৰ হৈ যাব।
মহেশে য'ত কদম ৰাখে চব বৰাবৰ হৈ যায়। মহেশে 2 হাতেৰে শূন্যতে সকলো বৰাবৰ কৰি পেলোৱাৰ ভংগী কৰি দেখুৱালে। তাৰ পাছত সি খৰ খোজেৰে হোটেলৰ ফালে গুচি গ'ল। এঠাইত পিণ্টু আৰু কিশোৰ নামিল। উলুবাৰী চাৰিআলিৰ ওচৰত নামি নিৰঞ্জনে অবিনাশক ক'লে, তই মহেশক তেনেকৈ কলি, মই ভাল পালোঁ। কিন্তু কথাটো তোৰ কাৰণে বৰ ভাল নহ'ল। কিয়? সেইটো তই নিজেই জান। মহেশ অটোৱালা হ'লেও তোৰ মোৰ নিচিনা নহয়। সি বেলেগ দুনিয়াৰ মানুহ। সেইকাৰণে তাক তেনেকৈ ক'লো। দুনিয়াত ৰাস্তাৰ পৰা ছোৱালী দাঙি নিয়া মানুহ বহুত থাকিব পাৰে, কিন্তু সি আমাৰ লগত বহি থাকোঁতে এইবোৰ কাম কৰিব নোৱাৰিব। আমি কৰিবলৈ নিদিওঁ। আৰু শুন, তই বা মই মহেশতকৈ বহুত গৰীব। টকাৰ জোৰ আমাৰ নাই, সেইটো ঠিক কথা। কিন্তু দিনৰ পোহৰতে হওক বা ৰাতিৰ আন্ধাৰতে হওক, এই গুৱাহাটীখনক তল ওপৰ কৰি দিব পৰা এটাও যদি শক্তি আছে, সেইটো অন্য একো নহয়। আমি অটোৰিক্সাৱালাবোৰেই, কিন্তু মহেশ অটোৰিক্সাৱালা নহয়। ষ্টেণ্ডত অটোৰিক্সা এখন লৈ বহি থাকিলেই মানুহ এটা অটোৰিক্সাৱালা হৈ নাযায়। নিৰঞ্জনে একো নকলে। অবিনাশ গুচি আহিল। দুপৰীয়াৰ ভাতসাজ অবিনাশে ঘৰতে খালে। 2মান বজাত সি আকৌ ওলাই গৈ ষ্টেণ্ড পাওঁতে পিণ্টু, ৰিয়াজ আৰু দুটামান এঠাইত থুপ খাই বহি ল'ৰা এটাক কিবাকিবি সুধি আছিল। অটোৰিক্সাখন শাৰীটোত থৈ অবিনাশো সেইফালে আগবাঢ়ি গ'ল। সি গৈ ওচৰ পোৱাৰ পাছত তাক দেখুৱাই পিণ্টুৱে ল'ৰাটোক ক'লে, এয়া অবিনাশ মেধি। ল'ৰাটোৱে অবিনাশৰ ফালে চাই হাঁহিলে। অবিনাশেও প্ৰত্যুত্তৰ দিলে, অবিনাশ, এয়া বিক্ৰম ৰায়, দিবাকৰৰ চিনাকি। আমাৰ ষ্টেণ্ডতে বহিব আজিৰ পৰা। 23-24 বছৰীয়া মানৰ হালধীয়া টি-চাৰ্ট, বহল পেটি আৰু পাতল জিন্সৰ পেণ্ট পিন্ধা ল'ৰাটোক আগতে দেখা অবিনাশৰ মনত নপৰিল। অঁ, আপোনাৰ অটো কোনখন? নতুনকৈ কিনিছেনে? অবিনাশে সুধিলে। আমিনো ক'ত গাড়ী কিনিব পাৰিম? ডেইলি হিচাপত বন্দবস্তি। মালিক পাণ্ডুত থাকে। অ', আগতেও কিবা চলাইছিল নেকি? নাই, এয়াই প্ৰথম। আগতে মই গেৰেজত কাম কৰিছিলোঁ। আৰু কিছু কথা বাৰ্তাৰ পিছত পিণ্টু, ৰিয়াজহঁত এটা এটাকৈ আঁতৰিছিল। ল'ৰাটোৱে এবাৰ অবিনাশক সুধিলে, আপোনাৰ বাৰু ল'ৰা এটাক মনত আছেনে? আপোনাৰ অটোখন যে আগতে চলাইছিল? অ', বিশ্বনাথৰ কথা কৈছে আপুনি? আপোনাৰ ঠিক মনত আছে। সি মোক আপোনাৰ কথা কৈছিল। আপোনাক লগ ধৰিবলৈ কৈছিল। তাক লগ পাই থাকে নেকি আপুনি? সি মোৰ লগতে থাকে। হা? এতিয়া কি কৰে সি? এতিয়া তেনেকৈ একো নকৰে। অটো চলাবলৈ মালিক পোৱা নাই। খা খবৰ কৰি আছে। এতিয়া সি পল্টন বজাৰৰ ষ্টেণ্ডকেইটাত আৰু 2 এঠাইত গ্ৰীজ মবিল চেক কৰে। কেতিয়াবা গেৰেজ এটাতো কাম কৰে। আপুনি যদি তাক পাহৰা নাই, তেনেহ'লে সি আপোনাক লগ কৰিব বুলি কৈছিল। বিক্ৰমে উৎসাহেৰে ক'লে, বিশ্বনাথক মই কিয় পাহৰি যাম? আচলতে মই ইমান দিনে নিজেই খবৰ এটা কৰিব লাগিছিল। কিন্তু সি আজিকালি ক'ত থাকে, কি কৰে, সেইবিলাক মই একো নাজানো। তাৰ বাকী খা খবৰ ভালতো? ভালেই। আপোনাৰ ঘৰ ক'ত বাৰু? বিক্ৰমে প্ৰথমে অপ্ৰস্তুতভাৱে হাঁহিলে আৰু তাৰ পাছত ক'লে, আমাৰ ঘৰৰ কথা কি ক'ব? ঘৰ আছে, কিন্তু ঠিকনা নাই। মই বস্তি এটাত থাকোঁ। ইয়াৰ পৰা ক'লে আপুনি বিচাৰি উলিয়াব নোৱাৰিব। তেনেহ'লে আজি গধূলি আপুনিয়েই মোক আপোনাৰ ঘৰলৈ লৈ যাব। মই বিশ্বনাথক লগ কৰিম। আপুনি যাব জানো? বিক্ৰমে সন্দেহ প্ৰকাশ কৰিলে। গধূলি সময়ত বিক্ৰমৰ অটোৰিক্সাৰ পিছে পিছে গৈ অবিনাশ বিক্ৰমৰ বস্তি পালেগৈ। জুপুৰিবোৰৰ মাজে মাজে সৰু ৰাস্তাটোৰে সিহঁতৰ অটোৰিক্সা দুখন আগুৱাই গ'ল লাহে লাহে। ভূত পোৱালিৰ দৰে চেহেৰাৰ অসংখ্য সৰু সৰু নাঙঠ পিঙঠ ল'ৰা-ছোৱালীয়ে হাই উৰুমি কৰি খেলি থকাৰ পৰা একাষৰীয়া হৈ বাট এৰি দিলে। জখিনীৰ দৰে চুলি মেলি কিবা কাম কৰি থকা বুঢ়ী, কাঁহি থকা বুঢ়া, ৰেডিঅ' পকাই থকা ডেকা, ভোদা দাৰে বাঁহৰ খৰি ফালি থকা তিৰোতা, নিগনিৰ সমান শকত কেঁচুৱাক গাখীৰ খুৱাই থকা তিৰোতা, চিলিম টানি থকা দীঘল চুলিৰ বুঢ়া, মাটিত বস্তা পাৰি জুৱা খেলি থকা ডেকা বুঢ়া, এইবোৰ বাটে বাটে চাই চাই বিক্ৰমৰ পিছে পিছে গৈ অবিনাশ বহল চোতালৰ দৰে এডোখৰ ঠাইত ৰলগৈ। চোতালখনত ইফালে সিফালে কিবাকিবি কামত ব্যস্ত থকা মানুহখিনিও সেই বাটত দেখি অহাবোৰৰ দৰেই। মানুহবোৰে মূৰ তুলি অটোৰিক্সা দুখন আৰু তাৰ পৰা নামি অহা অবিনাশ বিক্ৰমলৈ চালে। বিক্ৰমৰ খোজ বেছ গহীন। চোতালৰ একাষে বাঁহৰ খুঁটিত ওলমি থকা ডাঙৰ পাল্লা এখনত এটা মানুহে ভগা টিন, চেপেটা টেমা, লোৰ টুকুৰা আদি জুখি আছিল। সি তাৰ কাম বন্ধ কৰি ক'লে, আৰে বিক্ৰম, তই পাক্কা মানুহ হৈ গলি ৰে। তই সঁচাকৈয়ে গাড়ী চলাৱ আজিকালি?
বিক্ৰমে ৰৈ মানুহটোক হাঁহি মুখেৰে কলে, ভাই তহঁতৰ আৰু ওপৰৱালাৰ দয়া, মই নিজে কি কৰিব পাৰোঁ। তাৰ পাছত সি অবিনাশক কলে, আহক, এইটো মোৰ ঘৰ। চোতালৰ একাষে থকা জুপুৰি এটাত বিক্ৰম সোমাই পৰিল। পিছে পিছে অবিনাশো। অবিনাশক দেখি বিশ্বনাথ খুব আচৰিত হল। প্ৰথমৰ কথা বতৰাখিনি সি থিয় হৈ থাকিয়েই পাতিলে। তাৰ পাছত হঠাৎ মনত পৰাৰ দৰে সি অবিনাশক কোঠাৰ একমাত্ৰ চকীখন দেখুৱাই দি কলে, বহক, মই বহিবলৈ ক'বলৈ পাহৰিছিলোৱেই। অবিনাশে বহাৰ পাছতে বিক্ৰম ব্যস্তভাৱে জুপুৰিৰ পৰা ওলাই গল। কোৱা, তোমাৰ খা খবৰ কোৱা। বহুত দিন তুমি আমাৰ ষ্টেণ্ডৰ ফালেও যোৱা নাই। তোমাৰ বাইদেউৰ ঘৰৰ পৰা কিয় গুচি আহিলা? মোৰ খবৰ কি শুনিব? বিশ্বনাথে লাহেকৈ হাঁহিলে। ইয়াৰ হাঁহিটো একেই আছে, অলপ কৰুণ ভাৱ এটা থাকে হাঁহিটোত। অবিনাশে বিশ্বনাথৰ হাঁহিটো মন কৰিলে। বিশ্বনাথে কলে, অটো চলাবলৈ মালিক এজন বিচাৰি ফুৰিছিলোঁ। কোনোবাই চলাবলৈ বাদ দিছে নেকি খবৰ কৰিছিলোঁ। সেইবোৰ খবৰটো জানেই আপুনি। আজিলৈকে পোৱা নাই। অটো এখন চলাই আছিলোঁ বুলিহে বাইদেউৰ ঘৰত আছিলোঁ। পিয়নৰ কাম কৰা ভিনীটোকনো কিয় মিছাতে দুখ দিওঁ। সেইটো চাকৰি কৰি যে ল'ৰা ছোৱালী দুটাৰে সৈতে বাইদেউ এই গুৱাহাটীৰ দৰে ঠাইত বহি আছে, সেয়ে যথেষ্ট। মই ডেকা ল'ৰা এটা এনেইতো বহি থাকিব নোৱাৰোঁ, কিবা এটা কৰিবই লাগিব। দুদিনমান ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছিলোঁ। সেইকেইদিন মোৰ পেটটো খালী হয় বুলি শৌচ কৰিবলৈ ভয় লগা অৱস্থা। বিক্ৰমক আগৰ পৰাই চিনি পাইছিলোঁ। সি গেৰেজ এটাত কাম কৰিছিল। সিয়ে ইয়ালৈ গুচি আহিবলৈ ক'লে। গেৰেজৰ কাম দুই এটা জানো যদিও গেৰেজত মানুহৰ দৰকাৰ নাই। কাম বেছি হ'লে মোক খবৰ দিয়ে, যাওঁ। পল্টন বজাৰত আগতে মই অটো ষ্টেণ্ডত বহিছিলোঁ। এতিয়া তাতে ষ্টেণ্ডবোৰত গ্ৰীজ মবিল চেক কৰি দিওঁ। চলি আছোঁ কোনোমতে আৰু। ভালেই কৰিছা। ইয়াত থাকি কেনে লাগিছে? বৰ বেয়া লগা নাই। অৱশ্যে অলপ লেতেৰা ঠাই, মানুহবোৰো আৰু কিছুমানৰ ধান্দাবোৰো। তথাপি বাইদেউৰ ঘৰৰ পৰা ওলাই আহি ভাল কৰিলোঁ। হঠাতে মনত পৰাৰ দৰে বিশ্বনাথে আকৌ সুধিলে, আপুনি অটোখন লৈ আহিছে নেকি? লৈ আহিছোঁ। বলকচোন চাওঁগৈ। এইবুলি কৈ বিশ্বনাথ বহাৰ পৰা উঠিলেই। বাহিৰত পোহৰ ছয়াময়া হৈ আহিছিল। সেই পোহৰতে বিশ্বনাথে অবিনাশৰ অটোৰিক্সাখন ঘূৰি ঘূৰি চুই চুই চালে। ড্ৰাইভিং ছিটত এনেয়ে বহি সি হেণ্ডেলত ধৰি চালে। কি হ'ল, কিবা বেলেগ দেখিছা নেকি? অবিনাশে কবলৈ কথা বিচাৰি বিচাৰি তাকে সুধিলে, নাই নাই, ঠিকে আছে। গেৰেজত দিব লগা হৈছে নেকি? নাই হোৱা। মাজে মাজে মই ভাল মেকানিক এজনক দেখুৱাই থাকোঁ। তুমি তাক চিনি পাবা কি জানি? পল্টন বজাৰতে এটা গেৰেজত কাম কৰে, ৰফিক। তাৰ নামটো ৰফিক। ৰফিক? ভাল মেকানিক ধৰিছে আপুনি। মই চিনি পাওঁ ভালকৈ। বিশ্বনাথক সন্তুষ্ট হোৱা যেন লাগিল মেকানিকৰ পৰিচয়টোত। নিজৰ অটোৰিক্সালৈ ওলাই যোৱা বিক্ৰম ঘূৰি আহিল আৰু এহাতে কাগজৰ সোপা দিয়া কেটলি আৰু ইখন হাতত কাগজৰ পেকেট এটা লৈ অটোৰিক্সাৰ পৰা নামি আহিল। কি আনিলে সেইবোৰ? অবিনাশে বিক্ৰমক সুধিলে। একো নহয়, অলপ চাহ মিঠাই। ক'ৰ পৰা আনিলে? মিছাতে ইমান কষ্টখন কিয় কৰিলে বাৰু? ভাল দোকানৰ পৰাই আনিছোঁ, একেবাৰে বাহিৰৰ দোকানৰ। আমাৰ নিচিনা মানুহৰ ঘৰত আপোনাক কি চাহ কৰি খুৱাম। আহক ভিতৰত বহোগৈ। সিহঁত ভিতৰলৈ সোমাই যোৱাৰ পাছত বিক্ৰমে বিশ্বনাথক কলে, তই এখেতৰ লগত কথা পাত, মই গিলাচকেইটা ধুই আনো ভালকৈ। বিক্ৰমে ব্যস্তভাৱে ইটো কোঠালৈ সোমাই গল আৰু গিলাচ প্লেট আদি দুটামান লৈ পিছফালৰ দুৱাৰ খুলি বাহিৰ পালেগৈ। ভিতৰত কিছু আন্ধাৰ হৈছিল। বিশ্বনাথে লেম্প এটা জ্বলালে। বিশ্বনাথৰ কাৰণে কৰবাত অটোৰিক্সা পোৱা যায় নেকি, অবিনাশেও খবৰ কৰিব, এনেধৰণৰ কথা পাতি থাকোঁতে পিছফালে ঘৰৰ বাহিৰত বিক্ৰমে কাৰোবাক কোৱা অবিনাশৰ কাণত পৰিল। মই ধুইছিলোঁ, চাফা নহ'ল কিজানি। তই ভালকৈ ধুই দেচোন, ভালকৈ চাবোন মাৰি ধু। চাবোনৰ গোন্ধ থাকি যাব, দেখিবি আকৌ। গিলাচ ধোৱা শব্দৰ লগতে তিৰোতাৰ মাত এটাও আহি অবিনাশৰ কাণত পৰিলহি। বিক্ৰম বাবু, তইতো ডাঙৰ মানুহ হৈ গলি, গাড়ী চলাইছ, ভাল ভাল মানুহ তোৰ ঘৰলৈ আহিছে। এতিয়া আমাক চিনি নাপাওঁ বুলি নকবি আকৌ। গিলাচ ধুবলৈকে হ'লেও মাতিবি ভাই। আমাকতো একো নালাগে, বেছি পইচা দিয়া মানুহ ধৰি দিলেই হ'ল। চুপ থাক, গিলাচ ধু। বিক্ৰমে ধমক দি চেপা মাতেৰে কলে, ইয়াতে বহি আছে, শুনিলে কি কব? খাই দিলি, তহঁতে মোৰ ইজ্জত খাই দিলি। কথাখিনি বিশ্বনাথৰো কাণত পৰিছিলহি আৰু সি কাণ পাতি শুনি থকা অবিনাশলৈ চাই তলমূৰ কৰিলে। চাহ খোৱা শেষ হোৱাৰ পাছত অবিনাশ বহাৰ পৰা উঠিল।
লগতে বিক্ৰমো উঠিল আৰু ক'লে, ময়ো যাওঁ, সময় হ'ল। গাড়ী মালিকৰ ঘৰত দি আহোঁগৈ। বাহিৰৰ চোতালত থকা অটোৰিক্সা দুখনত আন্ধাৰতে মনে মনে এগালমান সৰু সৰু ল'ৰা ছোৱালী বহি আছিল। বিক্ৰমে ধমক দিয়াৰ লগে লগে সিহঁত উফৰি জাফৰি বাহিৰ ওলাল আৰু কিছু আঁতৰলৈ গৈ বিকট কিৰিলি পাৰিলে। ড্ৰাইভিং ছিটত ঢকা দুটামান মাৰি অবিনাশ বহিল। ঘৰলৈ আহি থাকোঁতে অবিনাশে ঘড়ীটোলৈ চালে। 8 বাজিছে মাত্ৰ। ইমান সোনকালে ঘৰলৈ গৈ কি কৰিম? সি শিলপুখুৰী চিটিবাছ ষ্টপৰ কাষতে অটোৰিক্সা ৰখালে আৰু পিছফালৰ ছিটটোত আৰামকৈ বহি লৈ চিটিবাছত ওলমি যাবলৈ বেয়া পোৱা মানুহলৈ অপেক্ষা কৰিলে। অটোৰিক্সাত বহি থকা মানুহজনে তাক ৰ'ব ৰ'ব বুলি মুখেৰে কোৱাৰ উপৰি পিঠিত জোৰেৰে কেইটামান টুকুৰিয়াই দিয়াত অবিনাশে পাণবজাৰৰ চিটিবাছ ষ্টপৰ কাষতে ব্ৰেক মাৰি দিব লগা হ'ল। ৰাতিপুৱা 10 মান বাজিছিল। মানুহজনে তাক মালিগাঁৱলৈ বুলি লৈ আহিছিল। অটোৰিক্সাখন ৰোৱাৰ লগে লগে মানুহজনে বাহিৰত এটা ভৰি দি আনটো ভৰি ভিতৰত ৰাখিয়েই কিছু পাছলৈ চাই চিঞৰিলে, এই গীতি! মহাশয়ৰনো এইজনী কেনেকুৱা গীতি ওলাল চাওঁৱেইচোন। এই বুলি অবিনাশেও মূৰটো ঘূৰাই চিটিবাছলৈ ৰৈ থকা মানুহখিনিৰ ফালে চালে। সি তৎক্ষণাৎ মূৰটো আনফালে ঘূৰালে। মানুহজনৰ মাতৰ প্ৰত্যুত্তৰ দি অটোৰিক্সাৰ ফালে হাঁহি মুখে আগবাঢ়ি অহা ছোৱালীজনী দেখোন গীতিমা দত্তই হয়। এজন সম্পূৰ্ণ অচিনাকি মানুহে সেই অতিকে চিনাকি শব্দটোৰে তাইক মাতিছে। তাই আহিছে। সি গীতিমা অহাৰ বিপৰীত ফালে চাই থাকিল। মানুহজনে তাইক পৰম উৎসাহেৰে সুধিলে, তুমি কোনফালে যোৱা? মই ইউনিভাৰ্চিটিৰ বাছৰ কাৰণে ৰৈ আছো। পাণবজাৰ কিতাপৰ দোকানত কিতাপ এখন বিচাৰিছিলো, নাপালো। সেইকাৰণে ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ পৰাই গৈ আহো বুলি ভাবি ইয়াতে বাছৰ কাৰণে ৰৈ আছিলো। আপুনি? তাইৰ মাতটোত এটা উৎসাহৰ ভাৱ। মই মালিগাঁৱলৈ যাওঁ। বাছত যিহে ভিৰ। আহা, এইখনতে তুমি ইউনিভাৰ্চিটিলৈ গুচি যাবা। কোনো বিলম্ব নকৰি গীতিমা ইফালৰ পৰা ঘূৰি আহি অটোৰিক্সাত বহিলহি। মানুহজনো বহিল আৰু তেওঁ বলক বুলি কোৱাৰ আগে আগেই অবিনাশে অটোৰিক্সা এৰি দিলে। গীতিমাই মানুহজনক সুধিলে, আপুনি ইউনিভাৰ্চিটিলৈ নাযায় আজি? নাই নাই, আজি সময় নাপাম কিজানি। মালিগাঁৱত কাম এটা আছে। অৱশ্যে আজি মোৰ ক্লাছ ল'বলগীয়া নাই। তুমি আজি কলেজলৈ নগ'লা? নগলো। পৰহি যে আপুনি আমাৰ ঘৰলৈ গৈছিল, আপুনি গুচি অহাৰ অলপ পাছতে মই গৈ ঘৰ পাইছিলোগৈ। ছোৱালী এজনীৰ ঘৰলৈ গৈছিলো। আৰু অলপ সময় বহিব নোৱাৰিলে আপুনি? দৰকাৰটো বিশেষ একো নাছিল। এনেই তোমাৰ ওচৰলৈকে যাওঁ বুলিহে গৈছিলো। মোৰ ওচৰলৈ গৈছিল আৰু মোক লগ নকৰাকৈয়ে গুচি আহিল। তাইৰ মাতটোত অলপমান আবদাৰ আছিল। তেতিয়া লগ নাপালো কি হ'ল? এতিয়াতো পালো। কোৱা, এতিয়া কি ক'ব লাগে? তাৰ পাছত মুখত হাতেৰে হেঁচি ধৰি মৰা গীতিমাৰ হাঁহিটো অবিনাশৰ কাণত পৰিলেই। কিন্তু তাইৰ হাঁহিটো হঠাতে বন্ধ হৈ গ'ল। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাসকলে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহাঅৰণ্যৰ ৬ষ্ঠদশ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মহেশ, নৱজিৎ ডেকা, নিৰঞ্জন, যুৱৰাজ কুমাৰ দাস, পিণ্টু, অনিৰ্বাণ পাঠক, বিক্ৰম, হেমন্ত চাবুকধৰা, বিশ্বনাথ, প্ৰবাল কুমাৰ শৰ্মা, তিৰোতা, মণি বৰদলৈ, গীতিমা, জলি লস্কৰ আৰু অবিনাশৰ চৰিত্ৰত ঋতুপৰ্ণ দাসে। প্ৰযোজনা অৱনী বৰাৰ।